Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰচাইজ 2.2 কুৱেশ্যন নম্বৰ 15 ডিছকাছ কৰিম। চ' কুৱেশ্যন নম্বৰ 15ত কি দিছে আমি চাওঁ আহা। আমাক কৈছে যে আলফা এণ্ড বিটা আৰ দ্য জিৰ'ছ অফ দ্য কোৱাড্ৰেটিক পলিনমিয়েল এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 4। ঠিক আছে, আমাক কি দেখিছে মই লিখি লওঁ। আমাক কৈছে যে আলফা আৰু বিটা, আলফা এণ্ড বিটা আৰ দ্য জিৰ'ছ অফ এটা পলিনমিয়েল দিছে এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 4 বুলি কিনে। ঠিক আছে, এইটো এই পলিনমিয়েলটোৰ আলফা আৰু বিটা জিৰ' আছে। আৰু ফাইনেলি আমাক এই ভেলুটো ওলাব কৈছে 1/আলফা প্লাছ 1/বিটা ইকুৱেল মাইনাছ 2 আলফা বিটা কৰিলে কি ওলাব, এই ভেলুটো ওলাব কৈছে। ঠিক আছে, অ'কে, প্ৰথমত আমি ইয়াৰ পৰা কিছুমান ভেলু এক্সট্ৰেক্ট কৰিলোঁ। ঠিক আছে, চোৱা ইয়াৰ পৰা আমি কি ওলাম, ইয়াৰ পৰা আমি ছাম অফ জিৰ'ছ আলফা প্লাছ বিটা ভেলুটো ওলাম আৰু প্ৰডাক্ট অফ জিৰ'ছ মানে আলফা ইনটু বিটা ভেলুটো ওলাম। ঠিক আছে, চোৱা আমি আগৰ পৰাই জানো আলফা প্লাছ বিটা ইকুৱেলটো কি হয়, মাইনাছ বি বাই এ হয় নে। চ' আলফা প্লাছ বিটা জেগাত মই কি লিখিম, মাইনাছ বি বাই এ বুলি কেনে লিখিম। আৰু আলফা বিটা জেগাত কি লিখিম, চি বাই এ বুলি কেনে লিখিম। তাৰপিছত বি আৰু এ বি চি ভেলুকেইটা কি হয় চোৱা, এই এক্স স্কুৱেৰ লগত যোনটো নাম্বাৰ থাকে সেইটো হয় আমাৰ এ, মানে এ জেগাত আমি কি লিখিম, একো নাই। চ' এই জেগাত আমি 1 বুলি লিখিম। আৰু এক্সৰ লগত যোনটো কোফিচিয়েণ্ট থাকে সেইটো হয় বি। চ' আমাৰ বিটো কিমান হয়, বিটো আমাৰ হয় -5। আৰু যোনটো একদম লাষ্টত কনষ্টেণ্ট নাম্বাৰ থাকে সেইটো হয় আমাৰ চি, মানে চি জেগাত আমি কি লিখিম 4। ঠিক আছে, অ'কে, ইয়াত মই এতিয়া বহাই দিওঁ মাইনাছ বি জেগাত কি লিখিব পাৰোঁ, বি জেগাত লিখিব পাৰোঁ মই -5 আৰু এ জেগাত কি লিখিব পাৰোঁ, এ জেগাত লিখিব পাৰোঁ মই 1। চ' এইটো যদি মই চল্ভ কৰোঁ মাইনাছ মাইনাছ প্লাছ হৈ যাব 5। ঠিক আছে, মানে আলফা প্লাছ বিটাৰ ভেলুটো হয় 5 আৰু আলফা চি বাই এ ভেলুটো কিমান হ'ব, চি হয় 4 আৰু এ হয় 1। 4/1 মানে 4। তো ঠিক আছে, আমি কি গম পাই গ'লোঁ এতিয়া, আমি আলফা প্লাছ বিটা ভেলুটো গম পাই গ'লোঁ 5 হয় বুলি কেনে, আৰু আলফা বিটা ভেলুটো গম পাই গ'লোঁ 4 হয় বুলি কেনে। ফাইনেলি আমাক কি ওলাব কৈছিলে, 1/আলফা প্লাছ 1/বিটা, এইটো ওলাব কৈছিলে। এই ভেলুটো ওলাব কৈছে আমাক 1/আলফা প্লাছ 1/বিটা মাইনাছ 2 আলফা বিটা কৰিলে আমি কি পাওঁ, এইটো ওলাব কৈছে হয়নে। এবাৰ চাই লওঁ, -2 আলফা বিটা, য়েছ, এই ভেলুটো ওলাব কৈছে। ঠিক আছে, এইটো আমি এতিয়া চল্ভ কৰোঁ। কেনেকৈ চল্ভ কৰোঁ, আমি এলচিএম লৈ ল'ম। হ'ব, আলফা আৰু বিটা এলচিএম কিমান হ'ব, আলফা বিটা হৈ যাব। তাৰপিছত এই বিটা 1 যা বিটা আৰু নেক্সট আলফা 1 যা আলফা, এনেকৈ এলচিএম লয়। এইখিনি মই বহুত ডিটেইলত ডিছকাছ কৰি থকা নাই, কাৰণ এইখিনি তোমালোকে ক্লাছ 10ৰ ষ্টুডেণ্ট হয়, এইখিনি জানি পায় হয়নে। এলচিএম ল'লোঁ ইয়াত। অ'কে, এতিয়া আলফা প্লাছ বিটা জেগাত মই কি লিখিব পাৰিম, আলফা প্লাছ বিটা জেগাত মই লিখিব পাৰিম 5। আৰু আলফা বিটা জেগাত মই কি লিখিব পাৰিম, আলফা বিটা জেগাত মই লিখিব পাৰিম 4 -2 আলফা বিটা জেগাত কি লিখিব পাৰিম, মই 4 বুলি লিখিব পাৰিম। ঠিক আছে, বস্তুটো বুজি পাই গৈছা। দেন এইটো মই চল্ভ কৰোঁ, 5/4 মাইনাছ 4টো যে কিমান হ'ব, 8 হ'ব। এতিয়া আকৌ এলচিএম ল'ব লাগিব, 4 আৰু 1ৰ এলচিএম 4 হ'ব। ইয়াত একো মাল্টিপ্লাই নহয়, মানে 1 মাল্টিপ্লাই হ'ব, 5 1 যা 5 আৰু ইয়াত 1 আছিলে, চ' মই 4 মাল্টিপ্লাই কৰিলোঁ, তো এইটো 8 4 যা 32। ঠিক আছে, তাৰপিছত 5টো প্লাছত আছে, 32টো মাইনাছত আছে, চ' প্লাছ মাইনাছ মাইনাছ কৰিব লাগিব। 5 - 32 কিমান হয়, -27 হয় চাগে, হয় নাই, 27 28 29 30 31 32, য়েছ, দিছ ইজ আনচাৰ -27/4। অ'কে, বুজি পালা, চিম্পল আছিলে একেবাৰে কুৱেশ্যনটো, নট ছ' টাফ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি কুৱেশ্যনটো কেনে কৰিব লাগে বুজি পাইছা, তেন্তে এটা লাইক কৰি দিবা আৰু কমেণ্ট কৰিবা how I can improve my videos, আৰু if you are new to the channel then subscribe. Thank you for watching, see you in the next video.